সেই মানে মই কয়লা পইচাটো একো কেয়াৰে কৰা নাই। মোৰ মেইন হৈ গ'ল মোৰ মিনিমাম বেংকত পইচা সোমাই না, বেংকত পইচা সোমাই লগালগ পইচাটো কাটি পেলাই। নগাবাৰী শকতকে ল'ৰাটো যে ফাৰুকৰ লগত কাম কৰিছিলে সেইটোতো পলাই আছে 4 মাহৰ পৰা। দাদু হাত খুমৰীয়াৰ পৰা মই বছৰ মোটামুটি সি মোৰ পৰা 8 টন কয়লা আনিলে। মোৰ লগত কথা পাতিবলৈ কাম নাই, মইতো তাক এনেও নিদিওঁ, বুজি পোৱা নাই? কেলে কি আমাৰ লেনদেন আছে এতিয়া মানসপুৰৰ লগত বহুতখিনি মানুহৰ লেনদেন আছে, পাবলগীয়া আছে। সেইখিনি মই তেতিয়া তোক কৰিলেতো লাভ নাই, তই এটা ডিঙিটো কাটিলেও পইচা নাপাওঁ। কেলে কি তাৰ অৱস্থাই নাই, আৰু অৱস্থা নাই বুলি মইতো এইটো নকওঁ। এনি অফ দা কয়লা পাৰ্টি কোনো পইচা নাপায়। কোনোবাই যদি কাৰোবাৰ বেলেঞ্চ পাবলৈ আছে কোনো নিদিয়ে। পইচা কেইটা কি হব? তুমি হেৰি কি কয় ই ছবিটা একেবাৰে দিয়া নাই নেকি? এটকাও নাই দিয়া, 10 পইচাও নাই দিয়া। সিটো সিদিনাখন লগ পাওঁতে বোলে মই দি আছো 10,000 5,000কে মই দি আছো বুলি ক'লে। ঠিক আছে, কনফাৰেন্সত লৈছো তাক। লোৱাচোন কনফাৰেন্সত লৈছো। ইমান দিন হ'ল, কিমান হৈ গ'ল বা নিজে ভাবি চাওকচোন এবাৰ। প্ৰব্লেম হয় নহয়। কালি ফোন ল'ব। ছবিদা হেল্ল' পৰাগে কৈছো। ক এই মানসদাল আইৰণ আছে কি হ'ল? ইহঁতক পইচা তুমি কি দিয়া নাই নেকি? নাই দিয়া। দিয়াতো ইহঁতক তুমি কমকে হ'লেও দি থাকা ইহঁতক। খাবলৈ দিগদাৰ হৈ গৈছে এইকেইদিন, পইচা মইতো দূৰৰে কথা। তুমি শুনা মই টেনচনটো কেলে লোৱা নাই, মই যিহেতু মানে তুমি দিম বুলি ক'লা ন। আৰু 2 নম্বৰ পৰা মোৰ মানে এই বেংকৰ লোন চনৰ পৰা আৰম্ভ কৰি এই চব লাগি মানে মই এটা বেলেগ এটা পজিশ্যনত আহি গৈছো। মানে একেই মোৰনো কি গতি হৈছে, কাটি নাই একো। ঘৰত গম পাইছা নে? মোৰ বেলেগ ধাৰ বিলাকো মাৰি থাকিব লগা হৈছে। তুমি 5,000 10,000 যি দি থাকা না, তুমি একেবাৰতে দি সিহঁতক বস্তুটো মানে কি এইবিলাক হৈ থাকিলে বেয়াটো। ছবিদাই খোলা খুলকে কৈ দিয়া, তুমি পইচাটো মোক দিবা নে তেওঁক দিবা, সেইটো কৈ দিয়া তুমি। মই মানসদাৰ লগতে পাতি ল'ম, গম পাৱ নাই? তহঁতৰ লগত এতিয়া পাতিটো ঢেৰ এগালমান লেটিয়া হৈ যায়। কি হৈ গৈছে বৰ্তমান মানসদা গোটেই কাৰবাৰবোৰ ফ্লপ হ'ল, দেখিলে আপুনিও জানে ময়ো জানো। আৰু মই এতিয়া কি কৰি মইহে গম পাওঁ। আপোনাক মই গুৱাহাটীত পাওঁতে মই ক'লো যে মোৰ এনেকুৱা এটা পৰ্যায়লৈ গুচি গ'ল। 29 তাৰিখে মা ঢুকালে, মেডিকেলৰ গোটেই খতম যিকি টকা পইচা আছিলে। আৰু আজি শুনা, মোৰ চিটুৱেশ্যনটো এনেকুৱা যে মানে কাহিনীটো কি যে বস্তু হ'ল কি মই তোমাৰ অৱস্থাটো বুজি পাইছো, আৰু মোৰো একে অৱস্থা। মোৰ অৱস্থা মানে কি নহলে মই ইহঁতে ইমান ফোন কৰি থাকে, মই মানে এনেকা নহয় যে মই ইহঁতক মানে ইমান ফোন মানে মোৰ নিজৰে কিবা লাগি যায়। নাই কি কৰিব এতিয়া এই চবৰে লেনদেন খিনি কি হ'ল মানে বস্তুটো যেতিয়া বিজনেছ চলি আছিলে মানসদা, তেতিয়া চবৰ লগত চবৰ বস্তুটো আছিলে। গোটেই ব্যৱসায়টো যেতিয়া ইয়াত জিৰ' হৈ গ'ল, কোনোবাই কাৰোবাৰ পৰা পাবলৈও থাকিলেও মোৰ পৰাও পাবলৈ আছে, মোক কাৰোবাৰ আপোনাকো দিবলৈ আছে, কাৰোবাক দিবলৈ আছে, সেইটোও গম পাইছো। নাই বুলিতো কোনো কাকো নকওঁ, কিন্তু বৰ্তমান এতিয়াতো যিমান কয়লা পৰি আহিলে চবৰ লগত মই এতিয়া মানুহৰ পৰা নিমনা ঘৰ চিমনা পইচা পাবলৈ আছে। এতিয়া কি কৰিব আপুনি? বিজনেছটো যেতিয়া গুচি যোৱাৰ পিছত এতিয়া একো নাই। পৰাগে মোক পালে মানসদাই, মইতো দিম বুলিয়ে কৈছিলো প্ৰথম। তাৰপিছত দেখিলো চিটুৱেশ্যনটো বেয়া হ'লে গুচি গ'ল, চলিবলৈকে দিগদাৰ হৈছে নিজৰ। তুমি কথা শুনা, এতিয়া এটা চলিবলৈ দিগদাৰ হৈছে, মোৰো চলিবলৈ দিগদাৰ হৈছে, চবৰে ইয়াৰো চলিবলৈ দিগদাৰ হৈছে, চবৰে এইটো হৈ আছে। গতিকে তোমাক মই বেছি প্ৰেচাৰটো দিয়া নাই মানে প্ৰেচাৰটো দিও লাভ নাই, কাৰণ মই জানো মানুহৰ অৱস্থাটো খুবেই বেয়া। তো এতিয়া গোটেই কথাটো হৈ গ'ল কি যেনেকে পাৰা মানে অলপকে হ'লেও ইহঁতক দি দিয়া। কথাটো গম পাইছা? ইহঁতক দি থাকা, অলপকে দি থাকা। তুমি গোটেইটো একেলগে দিব নালাগেতো। চাইছো বাৰু, ৰ'ব মই আপোনাক ফোন মাৰিম, কথা পাতিম বাৰু। কোনজনে দিব মানে মোক পইচাটো? পইচাটো কোনে দিবা? তুমি ছবিদাই তুমি মানসদাক দিবা নে মোক দিবা? সেইটো কথা কৈ দিয়া খোলা খুলিকে। তুমি এনেই মাজত সোমাই আছা। মই তাত সোমাইছো মানে মোৰ লেনদেনটো আছে মানসদাৰ লগত, ঠিক আছে? মানসদাকতো মই দিবই লাগে, কোনোবাই কাৰোবাক পালে কোনো কাৰো পইচা থাকিলে। কিন্তু বৰ্তমান পৰ্যায়তো যিটো চিটুৱেশ্যন হৈ আছে, এতিয়া মই তহঁতৰ লগত মই লেখিছো হয়, তহঁতিটো যিভাগে কামোৰকে মানে এতিয়া যিটো হিচাপে আজি কামুৰি দিছ ধৰ বা ময়ো এতিয়া একো ক'ব পৰা নাই। তহঁতি ওচৰ মানসদাকো একো ক'ব পৰা নাই, একো নাই। কামোৰ বুলি নহয় ছবিদা, এইটো যা পাবলৈ থাকে সিয়ে গম পায়। এইটো কামোৰ বুলি নক'ব। পাবলৈ আছে, কোনো পাবলৈ নাই। মইতো আপোনাৰ লগত কথাই নাছিলে, মানসদাই ক'লে আপোনাৰ লগত কথা পাতিবলৈ। মইতো কামোৰ নহয় দেই, এইটো কথাটোত মানে বস্তুটো কি পৰাগ,
তাৰমানে বস্তুটো কি ধৰা মাজতে যিবিলাক হ'ল সেইবিলাক কথা বাৰু মই ক'বলৈ নাযাওঁ, এতিয়া নতুনকে সেইবিলাক উপাখ্যান পাই থাকি লাভ নাই। কিন্তু কথাটো হৈ গ'ল কি যে বস্তুটো হ'ল কি চবে বুজিব লাগিব। এতিয়া যদি মানে মাথাত মাৰিও দিয়া নহয় কাৰোবাৰ, গোটেই বেপাৰী বিলাকৰ তেনেকুৱা অৱস্থা হৈছে, তুমি গম পাইছা? ক'তো কাম চলা নাই। মানৱ দা এটা কাম কৰ, এই অলপ আজি দি দিয়ক, কিবা এটা দিয়ক। আৰে মইতো তুমি ইমান ফোনে কৰি থাকিব নালাগে। মোৰ পইচা থকা হলে মই তোমাৰ হেৰিটো কি কয়, বেংকৰ এই লোনৰ EMI দিওঁতে মোৰ 12টা বাজি গৈছে, গম পাইছা তুমি? ভকত দিব লগা বিশ্বাস কৰক আপোনাক, মই MP হৈ গ'ল, যিমান দিলে ক্ৰেডিট কাৰ্ড MP হৈ গ'ল, লোন আছিলে MP হৈ গ'ল, সব MP। নটিচ খাই আছো, কেলকাতা কেছ আপুনি বিচাৰ মই পঠিয়াই দিব পাৰিম। কেলকাতা চলা ফাইনেন্সৰ পৰা 5 লাখ টকা লোন ল'লো। কেছ লাগি আছে না, আপুনি বিচাৰ কৰক, মই নেক্সট মাৰ্চ নহয় এপ্ৰিলৰ 13 তাৰিখে গুৱাহাটী গৈ আছো হাইকোৰ্টত চেক মানে ECSৰ হেৰি লগাই দিলে মোৰ বেল ল'ব লাগিব আপোনাৰ 10-20 হাজাৰ টকা খৰচা আছে। এনেকুৱা চিটুৱেশ্যন হৈ আছে মোৰ। এই নিমনাগড়ত এটাৰ পৰা 1.5 লাখ টকা পাওঁ, ঘৰলৈ গ'লে বাপেক মৰিলে বুলি ক'লে ঘৰৰ পৰাই পলাই দিলে সেই ল'ৰাটো। এনেকুৱা মানে চিটুৱেশ্যন, মানে 5 লাখে দিলেও মই এইকেইটা পইচা সিহঁতকে দি দিলো 5-10 হাজাৰকে দিলো, সেইফালে মই 1,48,000। চবেই এটা কাম কৰা মই তোমাক এটা কথা ৰিকুৱেষ্ট কৰো মই তোমাক আগতে ফোন কৰিছো বাৰু। মই মানে এই কথাটো মানে খুব মই ইহঁতৰ লগত মোৰ পাতি থাকিবলৈ মন নাযায়, তোমাৰ লগতো মোৰ এই কথা পাতি থাকিবলৈ মন নাযায় তাৰমানে গোটেই চিটুৱেশ্যনটো মানে হেৰি। এতিয়া তুমি এটা কাম কৰা, যেনে তেনে কৰি কিবা এটা উপায় কৰি ইহঁতৰ যিটো আছে কিবা অলপ অলপকৈ দি থাকা। তাৰমানে মোৰ অৱস্থাটো ৰিয়েলি বেয়া। এতিয়া মোক কোনোবাই মাৰি পেলালেও মোৰ মানে কৰিব লগা নাই। আপুনি যিটো কথা কৈছে যে আপোনাৰ যিটো মই মানে এনেকুৱা নহয়, মানে বেলেগ লোন বিলাক আছে যে সেই মই কয়লা পইচাটো লৈ একো কেয়াৰে কৰা নাই। মোৰ মেইন হৈ গ'ল, মোৰ মিনিমাম বেংকত পইচা সোমাই লগালগ পইচাটো কাটি পেলাই HDFC একাউণ্টটো মোৰ খতম, বুজি পালে? লোন খতম হৈ গ'ল। আমাৰ ICICI বেংকত মই মানে যেনে তেনে বোলো ইহঁতক মানে মই ইমান মানে বস্তু মানে লোডটো মাথাটো বেয়া হৈ গৈছে আৰু। মই তাত ফোনটো কি বুলি ৰিচিভ কৰিম, ই মাৰে নকৰোঁ আপুনি মানে মই মেক্সিমাম এই ফোনটো মই ৰিচিভেই নকৰোঁ থাকিলোঁ। ইমানেই নাম্বাৰ অকল টাকা দিনৰ দিনে ঘৰত। তুমি ইহঁতৰ মুখলৈ চোৱা আৰু এই মোৰ কথাটো এবাৰ ভাবি ইহঁতক মানে অলপমান দি দিয়া পইচাটো যি পাইছো চাইছো, কিন্তু আজিকালিৰ ভিতৰতো কিবা পচিবিলিটি নহয়। মই তথা চাওঁ কি কৰিব পাৰো। মই যিবোৰ মানুহৰ পৰা পাবল আছে সেইবোৰকো ধৰি নেলুটোকে ধৰিছোগৈ, তথাপিও একেটা ডাইলগে যি কয় বুলি কৈ দিয়ে। আমাৰ এই সোণপুৰা আপুনি বিশ্বাস কৰক, ইয়াকে সুধিলে গম পাব পৰা লাইনত আছে নাই বাৰু? তপাগতা বেংকৰ এই আমাৰ হাঁচিবোৰ যে নগাবাৰী শকতকে ল'ৰাটো যে ফাৰুকৰ লগত কাম কৰিছিলে, সেইটোতো পলাই আছে 4 মাহৰ পৰা। ঘৰলে মানুহক কয়লাকে বাতিয়ে বোলে এইটো পুলিচত দিছে, কিবা দিছে, সেইদিনাখনে শিমলগুৰি খাই তুলি লৈ গুচি গৈছে, ইটো তুলি লৈ গৈছে। সেই কয়লা গোটেই মানুহ ক্ৰেছ আৰু মানে তই যিকেইটা মানুহ পাবলৈ যে তই মানে কি ক'ম এতিয়া। তই এতিয়া ককাই ভাই লিখে ওচৰৰ মানুহ তই কবি, তই এতিয়া কৈছ যে মানস দা মুখৰ আগতে কৈ দে তুমি মোক মানে নিদিয়া। মই এতিয়া এইফালে ক'ব নোৱাৰিছো, বা মানস দাই মই ক'লোৱে যেনিবা মোৰ মানস দাৰ লগত লেনদেন আছে, মই মানস দাকে দিম, তোক নিদিওঁ বুলি কথাটো কৈছো। মই তোক তহঁতৰ এটা কথা কৈছো, এই হেৰিয়াৰ এই দাদু হাতমুৰীয়াৰ পৰা মই যোৱা বছৰ মোটামুটি সি মোৰ পৰা 800 টন কয়লা আনিলে। তাৰ নিচিনা মানুহ মানে মই সিদিনাখন মই বোলো চাওঁ দেই, মই কিন্তু মানে কৰিম। তাৰ নিচিনা মানুহৰ অৱস্থা বেয়া হৈ গৈছে। সেইবিলাক দিয়া। এতিয়া গোটেই কথাটো হৈ গ'ল কি, এইটো চব যেনে তেনে ইহঁতক কিবা মেনেজ কৰা কিবা মেনেজ কৰা, নহলে ইহঁতক সেই শিৱসাগৰত কাম এটাও দি দিব লাগিব, উপায় নাই। বুজিছা? ইমান দিন হ'ল বাৰু চাওকচোন মানস দা, কমকে দি থাকিলে ইমান দিন নালাগে ন পইচা কেইটা শেষ হবলৈ। মানুহৰ প্ৰব্লেম হয়, ইমান প্ৰব্লেম হয়, আপুনি গুৰুত্বই নিদিলে একো কথাটো। মই তোমাক শিৱসাগৰত বেলেগ মই ঠিকা কাম এটা ঠিক কৰি দিম। আপুনি মোক হেৰি কওক, সেইবোৰ কৰিব নালাগে। আপুনি মোক আজি টকা 5,000 নেকি? মই তোমাক নালাগে, আপুনি টকা 5,000 কাৰোবাৰ পৰা বৌ পৰা লৈ দিয়ক না। দিগদাৰ হৈছে ফোনে ৰিচিভ নকৰা হৈ যাব, চাইছো ৰবা বুলি কয়। আপুনি নিজৰ যদি ভাইটি বুলি ভাবে, মই আপোনাক ককাই বুলি ভাবি আছো,
আপুনি মোক পইচা 5,000 টকা এটা মাৰি দিয়ক না কিবা এটা কৰি। হ'ব সন্ধিয়ালৈকে ৰোৱাচোন তুমি। সন্ধিয়া নক'বগে মানে মোক কি হ'ল গম পাই নাই আপুনি? মোক সন্ধিয়ালৈকে তুমি সময় দিয়া। হা সন্ধিয়ালৈকে সময় দিয়া। চিয়'ৰ ঠিক আছে। মোৰ লগত কথা পাতিবলৈ কাম নাই, মইতো তাক এনেও নিদিওঁ, বুজি পোৱা নাই? কেলে কি আমাৰ লেনদেন আছে এতিয়া, মানসপুৰৰ লগত বহুতখিনি মানুহৰ লেনদেন আছে, পাবলগীয়া আছে, সেইখিনি মই তেতিয়া তোক কৈ তাতো লাভ নাই। মই সেইখিনি মানুহ খাৰা কৰি দিম না সময়ত। কিন্তু এতিয়া কথাটো হৈ গ'ল কি, সি ইয়াত বিচাৰি নাহে মোক, সেইটোতো চিয়'ৰ। মোৰ ঘৰলৈ কোনোদিন পইচা বিচাৰি নাহে, সেইটো ফোনতে কথা পাতে। এতিয়া মোৰতো কি হ'ব এতিয়া? তই পুৰা ধপ দি মেলি কেনেকে কি কৰ, তাক বেজতি কৰ, কেনেকে তই কি কৰ, তই ক'ৰ পৰা উলিয়াও, কেনেকে খাৰা কৰ, তই সেইটো তোকে দি দিওঁ, বুজি পালি? সি মোলৈ ফোন কৰিলে মইতো এনেও ফোনটো কথা পাতি পেলাই থৈ দিওঁ। যেতিয়া তই মুখৰ আগত কথাটো কওঁ, মই তেতিয়া তোৰ কথাটো মই একো নকওঁ ন, সি ৰেকৰ্ড চেকৰ্ড কৰি দিব। মই এতিয়া পাৰ্টি মানুহ অখিলদাৰ লগত থাকো, এইবোৰ লেনা দেনা কথাবোৰ মানে এইবোৰ মই অকণমান কৰিবলৈ বেয়া পাওঁ, তাৰো দলৰ ৰেপুটেশ্যনটো বেয়া হৈ আছে, বুজি পালি? মোৰ মানুহটো নিউ কামাৰ। মই মানে তাক আপুনি নিদিয়ে বুলি কৈ দিওঁ, তাৰ লগত মই ডাইৰেক্ট কথা পাতো। তই ডাইৰেক্ট কয় বুলি ছবিকাৰীটো দিব এতিয়া নোৱাৰো বুলি কৈছে, তেওঁৰ অৱস্থা বেয়া। তেওঁতো পইচা দিবলৈ এতিয়া মই নোৱাৰো বুলি কৈছে, যেতিয়া পাৰিম তেতিয়া দিম বুলি কৈছে। তাৰপিছত সি তাত কেনেকে কি থৰে উলিয়াই যেতিয়া পাৰিম বুলি মই এতিয়া নোৱাৰোৱে বুলি, মই এবছৰমান লাগিব মোৰ ওচৰত বুলি পইচাই নাই, তেওঁৰ ওচৰত তেওঁ ফ্লপ বুলি একদম পানী ধাৰ নচৰা অৱস্থা হৈছে। এতিয়া আপুনি তাৰ পৰা কেনেকে উলিয়াই নাজানো, মই আপোনাৰ পৰা পাওঁ ভাই, মোক কওক, মোক ছবিৰ লগত নেলেটকাব, ডাইৰেক্ট কৈ দিয়ে তই। আপুনি ক'ব আকৌ তেতিয়া, মই বুলি হ'ব তই পৰাগৰ লেনদেনটো পৰাগৰ লগত কৰ বুলি ক'ব। মোক সি ডাইৰেক্ট ফোন কৰক, মই কৈ দিম। তই পইচাটো সোনকালে লাগে মানে। তই তাৰ লগত কৈ দে, তই তাৰ পৰা যে পইচা সোনকালে পাবি সেইটো মইতো আশা কম আছে, মই তোৰ জানো কাৰণে তোক কৈ দিলো। তই তাৰ ডিঙিটো কাটিলেও পইচা নাপাওঁ, কেলে কি তাৰ অৱস্থাই নাই। আৰু অৱস্থা নাই বুলি মইতো এইটো নকওঁ, এনি অফ দা কয়লা পাৰ্টি কোনো পইচা নাপায়। কোনোবা যদি কাৰোবাৰ ওচৰত বেলেঞ্চ পাবলৈ আছে কোনো নিদিয়ে, কাৰোবাৰটোৱে নাইকিয়া হৈ থাকিলে তোক কোনে পইচা দিব তক? এতিয়া মই এটা নিমনিয়া গাঁৱৰ পৰা 1.5 লাখ টকা পাওঁ, ঘৰত গৈ এতিয়া ডিঙিটো কাটি দিলে পইচা পাম নি? মই তাৰ লগত কাজিয়া লাগিলেও নাপাওঁ, কোনো পধ্যেই নাপায়। এতিয়া কাৰোবাৰটোৱে অখিলদাৰ লগত পাতিব লাগিব নি কথাটো? অখিলৰ লগত পাতিয়ে লাভ নাই, সি দলতে নাই, তাক দলৰ পৰা বহিষ্কাৰ কৰি দিলে। এতিয়া কি দলত আছে সি একো দলতে নাই, সি গুৱাহাটীতে আছে আৰু কি কৰি থাকে সিয়ে জানে। ঘৈণীয়েকৰ লগত অখিলদাক কৈ দিলে পইচাটো উলিয়াই দিব না মোক? দলত থাকিলে তাৰ ৰিক্স ল'ব, অখিলে তাক ভালেই নাপায়, আকৌ উলিয়াই দিলে, তাৰ লগত মাত বোলেই নাই অখিলৰ লগত। মই তোমাক তেতিয়াই কৈছিলো যে তুমি মাজত নোসোমাবা, মই পইচাটো তাৰ পৰা যেনে কিবা এটা কৰি উলিয়াই ল'ম। তুমি উলিয়াবি তই, মই তোক এটা মই মাজত সোমোৱা নহয়, তই কনফাৰেন্স কৰাই দিয়। এতিয়া তোমাক মই কৈছিলো নাই যে তুমি নেলাগে, তুমি ৰিক্স নল'বা বোলো, পৰাগৰ পইচাটো পৰাগক দি দিয়া, এনেকে বুলি তোমাক মই ক'বলৈ কৈছিলো। বুজি পোৱা নাই, তেতিয়া তোৰ কাম চলিছিলে মাজতে 2 এদিন, মই ভাবিলো এডজাষ্ট কৰি ক'ব পৰা ঝেমেলা নকলে 40-50 হাজাৰ মোৰ পৰা পাই নোকে 1 লাখ টকাই পাই। মই বোলো ক'ব পৰা এডজাষ্ট কৰিম। তাৰপৰা বুবুদাই মোক ক'লে তই তাক পইচা নিদিবি, মই তাৰপৰা পাওঁ বোলে, তই এতিয়া বুবুদাকো মাতি দিলো মোৰ দোকানলৈ এদিন। ঘৰলৈ নাহে নি? নাহে আহিলেও চোৰৰ লেখীয়া আহে, গুচি যায়। কাইলৈ মানুহবোৰকে লগ পাওঁগে মোক গৈ পেলাই। দালালি মানে গোটেই পৃথিৱীত দিবলৈ আছে, মনৰ লগে হেৰিকো দিবলৈ আছে, তাক দিবলৈ আছে, আৰু এটা লগক মই চিনাকি কৰি দিছিলো ৰেগৰ, তাক দিবলৈ আছে। তাৰপিছত তোৰ এইটো আমাৰ দিগন্তক দিবলৈ আছে, মুস্তাফিজুৰক পইচা দিবলৈ আছে। কাক পইচা দিব? ইয়ালৈ আহিব নি? গুৱাহাটী শিফ্টিং হৈ দিলে, ঘৈণীয়েক চাকৰি কৰে। পইচা দিলে মোক ডাঙৰ কথা হ'ল দেই। সেই কি কৰিবি এতিয়া? আমিও মানুহৰ পৰা তেনেকে মাৰ্কেটত ঢেৰ যা তাৰ পৰা পইচা পাবলৈ আছে, এতিয়া কি কৰিবি তই কচোন? তই কৰিব পৰা তই মোক উপায় এটা দে। তই কি কৰিবি? মানুহটোক আনিলি যেনিবা, হেৰি কৰিলি, ক'ব মোৰ এইটো হ'ল। কিমান পইচা তেনেকে এৰি থৈছো মাৰ্কেটখনত। ঘৰত দেউতাৰ পৰা পইচা 3 লাখ টকা আমাৰ দিবলৈ থাকি গ'ল, মই এটা পালো, এটাক দি দিলো, দিনে ৰাতিয়ে ঘৰত কাজি আহে 3 লাখ টকা। একেই হৈছে মোৰ, আকৌ ঘৰৰ পৰা পইচা লৈ পেলাই দিবলগীয়া হ'ল। সেইটোৱে কথা, মই দেউতাৰ পৰা 3 লাখ টকা কেছ পইচা, ৰিটায়াৰমেণ্টৰ পইচা 3 লাখ টকা। মাল নাই, লৈ লো, আজিয়ে লৈ লো। লৈ ল'বা, কাইলৈ দিবা, যোৱা লৈ লোৱা, মুঠতে মাল নাই আৰু। হেল্ল', এতিয়া কথাটো তেনেকুৱা তাৰমানে, বুজিছ নাই? হ'ব, মই সোনকালে গ'লে লগ কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।